সকলোলৈকে নমস্কাৰ জনাই পৰিচৈক্য বৰুৱাৰ আজি ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ এক বিশেষ স্থানলৈ আৰু আপোনালোকে ভিডিঅ'টো দেখি নিশ্চয় গম পাইছে মই আজি ক'ত আছোঁ। আজি আছোঁ N2 বিউটি চেলুনত। বহুত দিনৰ পৰা বাৰ ভিডিঅ'সমূহ চাই আহিম বুলি ভাবি থকা আৰু অৱশেষত আজি ওলালোহি। আহি পাই পাৰ্লাৰৰ দৰ্জাখন খুলিয়ে বাৰ সেই মিচিকীয়া হাঁহিৰে সম্ভাষণ জনালে। সঁচাকৈ একদম বুকু হাত পৰি গ'ল। আৰু এইগৰাকী দেখিছেনে বাগৰাকী, তেওঁ ব্যস্ত হৈ পৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকল তেওঁলোকৰ নিজৰ সমস্যাবোৰ আমি যেনেকৈ আহিছোঁ তেওঁলোকেও নিজৰ সমস্যাবোৰ বাৰ ওচৰলৈ লৈ আহিছে আৰু তেওঁ এনেদৰে কামত ব্যস্ত হৈ পৰিছে কাৰণ আমি গৈ পোৱাও বহুত দেৰি হ'ল। আগৰ পৰাই বহুত কাষ্টমাৰ আছিলে, এনেদৰে ব্যস্ত হৈ আছে যদিও নতুন কাষ্টমাৰ আহি থকা তেওঁলোকৰ সমস্যাবোৰ বুজ ল'বলৈ চেষ্টা কৰে আৰু মোকো সুধিলে। মই ভুগি থকা সমস্যাকেইটা বাৰ আগত দাঙি ধৰিলোঁ আৰু তেওঁ হেয়াৰ ফলৰ ট্ৰিটমেণ্টৰ পৰা আদি কৰি যিখিনি প্ৰয়োজনীয় সকলোখিনি কথা বুজাই দিলে। মই তেওঁৰ মতে সকলোখিনি কৰি দিবলৈ ক'লোঁ, মাথো মোৰ চুলিখিনি ভাল কৰি দিয়ক কাৰণ মোৰ আগৰ দীঘল চুলিখিনি মই চুলি সৰাৰ কাৰণে অত্যাধিক চুলি সৰাৰ কাৰণে কাটি পেলাবলগীয়া হ'ল। চুলিখিনি কটাৰ কথা যেতিয়া তেখেতক ক'লোঁ তেখেতে মোক গালিও পাৰিছে কাৰণ চুলি কাটিলেই চুলি সৰা সমস্যা শেষ নহয় সেই কথা মোক বুজাইছে আৰু এনেদৰে তেওঁলোকে মোৰ চুলিখিনি ট্ৰিটমেণ্ট আৰম্ভ কৰিছে আৰু খুব ভাল লগা বিষয় তেওঁলোকৰ ষ্টাফসকলৰ ব্যৱহাৰ সকলো ভাল। এয়া বা দেখিছে ভিডিঅ'ৰ মাজতে হাঁহি দেখাইছে, খুব সহজ সৰল মানুহগৰাকী। আপোনালোকে ভিডিঅ'ত দেখি থকাৰ দৰেই লগ পালে হয়তো সকলোৱে গম পাব। আৰু এটা কথা মন কৰিলোঁ, বা ওচৰলৈ যিমানসকল মানুহ আহে যিমান কাষ্টমাৰ আহে প্ৰায় চুলিৰে সমস্যা, তেওঁ অন্য কাম কৰিবলৈ সময় নাপায়। আৰু এয়া দেখিছে মোৰ চুলিখিনি, এয়া কোনো ষ্ট্ৰেট কৰাৰ চুলি নহয়, তেওঁলোকে মোৰ চুলি ট্ৰিটমেণ্ট কৰাৰ পিছত এইটো মই শেষতহে ষ্ট্ৰেট কৰিছোঁ। ষ্ট্ৰেটৰ মই ভিডিঅ' দেখাম আপোনালোকক। আৰু তেওঁ আহি মাজতে মোক কৈ থৈ গৈছে যে 100% ৰিজাল্ট তোমাৰ চুলিত পাইছোঁ, খুব ভাল লাগিছে। হয়তো ভাবিছোঁ তেওঁ নিশ্চয় মোৰ চুলি ভাল কৰিব। বা ওচৰলৈ যিহেতু আহিলোঁৱেই তেওঁ হাতৰে থ্ৰেডিংটো কৰি যাওঁ বুলি ভাবিলোঁ। তেওঁ যদিও বহুত ব্যস্ত আছিলে তাৰ মাজতে মোক থ্ৰেডিংটো কৰি দিলে। আমি যোৱাৰ আগতে কেইটামান ফেচিয়েল কৰিছিল বুলি কৈছে যদিও আমি যোৱাৰ পিছত আচলতে সকলোবোৰ চুলিৰে সমস্যা, কোনো ধৰণৰ থ্ৰেডিং বা ফেচিয়েল কৰিবলৈ তেওঁ সময় পোৱা নাই। বহুত কাষ্টমাৰ তেওঁ ঘূৰাই দিবলগাও হৈছে আৰু যিসকলে তেওঁৰ ওচৰলৈ যোৱাৰ কথা ভাবে আপোনালোকে সোনকালে পোৱাকৈ যাব, নহ'লে বহুত কাষ্টমাৰ হৈ যায়। বাইদেউগৰাকীৰ আন এটা বিশেষত্ব হৈছে যিসকল লোকৰ চুলি ভাল বা কোনো ধৰণৰ কেমিকেল বা ট্ৰিটমেণ্টৰ প্ৰয়োজন নহয় তেওঁলোকক বাইদেৱে কোনো ধৰণৰ ট্ৰিটমেণ্ট বা কেমিকেল নিদিয়ে। তেওঁ যিহেতু চুলিখিনি চোৱাৰ লগে লগে গম পাই যায় আৰু কাষ্টমাৰে যিমান ৰিকুৱেষ্ট কৰিলেও বাইদেৱে সেই কামটো কৰি নিদিয়ে। খুব ভাল এটা বিষয় কাৰণ সাধাৰণতে আমি পাৰ্লাৰবোৰত এইবোৰ দেখা নাপাওঁ। তেওঁনো কি, কাষ্টমাৰে পইচা দিব তেওঁ কৰি দিব পাৰে, কিন্তু বাইদেউৰ মতে কোনো ধৰণৰ ভাল চুলি ট্ৰিটমেণ্ট বা কেমিকেল দি তেওঁ বেয়া কৰিব নিবিচাৰে। খুব এটা পজিটিভ কথা। ফাইনেলি আজি এটা মনৰ আশা পূৰণ হ'ল। মই N2 বিউটি চেলুনত আহি বহুত ভাল ব্যৱহাৰ আৰু পজিটিভ এটা ৰিজাল্ট পাইছোঁ। আপোনালোকেও আহিব পাৰে। বাক বিশেষভাৱে দেখাব নোৱাৰিলোঁ কিয়নো তেওঁ ব্যস্ত হৈ আছে। আৰু আজিৰ ভিডিঅ' চোৱা সকলোলৈকে বহুত ধন্যবাদ।